Hello everyone, welcome back to my channel. ৰবা ধৰ্মনীয় পেপাৰ আহিছে এনেকুৱা লিখিছোঁ মানে হেৰি হৈ যাব A sheet of paper will not decide my future. Guys, আজি আমাৰ এক্সাম নহয় A single sheet of paper. এক্সাম কেনেকুৱা হ'ল? আজি লাষ্ট এক্সাম। এক্সামৰ মেজৰিটি মাইনৰখন ভাল নাই আজি আমাৰ 6th সেমিষ্টাৰ লাষ্ট এক্সাম আছিলে আৰু আজি এক্সাম একদম শেষ হ'ল। বহুত ভাল লাগিছে মনটো যে এক্সাম শেষ হ'ল, কিন্তু বেয়াও লাগিছে কাৰণ এতিয়া আমি বহুতে মানে একদম ডিচাইড কৰিব পৰা নাই যে আমি আৰু পঢ়িম নে এখন ইউনিভাৰ্চিটিত নে আমি ওলাই দিম। তো সেইটো কাৰণে মানে আমাৰ ধুনীয়াকৈ এটা মিটিং এখন হ'ব য'ত ক'ব যে আমাৰ FYGP যিহেতু আমি ফাৰ্ষ্ট বেটছ, তো সেইটো কাৰণে ক'ব যে আমি 7, 8 চেম পঢ়িম, মানে পঢ়াটো ভাল হ'ব নে নপঢ়াটো ভাল হ'ব। আৰু এতিয়া আমাৰ মিটিং হ'ল, মিটিঙত আমি বহুত কথা বুজি পালোঁ। এতিয়া আমি অলপ হ'ল আৰু ধেৰ ল'ৰা ছোৱালীও আমি এতিয়া গৈ আছোঁ আৰু এক্সাম শেষ হ'ল, আমিতো কিবা এটা খাবই লাগিব নহয় জানো গাইছ। সেইটো কাৰণে আমি ভাবিলোঁ কি আজি আমি KFC যাওঁ আৰু KFCত একদম পূৰা খাম। তো এয়া আমি পাই গ'লোহি KFC আৰু গাইছ মই KFCলৈ ফাৰ্ষ্ট টাইম আহিছোঁ, সেইটো কাৰণে মোৰ বহুত বেছি ভাল লাগিলে আৰু খায়ো ভাল লাগিলে বাৰু। মোৰ বাবা এতিয়া খায়ে শেষ হৈ যাব আৰু এহেঁত কাৰোৱে মানে অৰ্ডাৰ অহা নাই, মোৰ চবতে মোৰ এতিয়া শেষ হৈ যাব। আৰু খাই উঠি আমি ধুনীয়াকৈ ফটো তুলিলোঁ, ফটো তুলি উঠি আমি ঘৰলৈ গুচি আহিলোঁ আৰু এইটোৱে আছিল মিনি ব্লগ আজিলৈ। বাই।